students, মই আগৰ চেপ্টাৰটোত তোমালোকে ক সম্পৰ্কীয় আলোচনা কৰিছিলোঁ। আজি মই যেটো চেপ্টাৰ তোমালোকৰ আগত দিবলৈ গৈ আহিছোঁ সেই চেপ্টাৰটো হ'ল কলা। তোমালোকৰ কিতাপৰ অধ্যায় নম্বৰ 6 টো কলাৰ বিষয়ে কৈছে। যে কলাৰ বিষয়ে জানিবৰ আগতে আমি কফৰ বিষয়ে জানিব লাগিব। তাৰ মানে কলা কি? একে গঠন বিশিষ্ট কফৰ সমষ্টি কি বুলি জানিম? কলা বুলি জানিম। একে গঠনযুক্ত কফৰ সমষ্টিয়ে হ'ল কলা। কলা দুই ধৰণৰ, এটা হ'ল উদ্ভিদ কলা, আনটো হ'ল প্ৰাণী কলা। উদ্ভিদ কলা আৰু আনটো হ'ল প্ৰাণী কলা। এই উদ্ভিদ কলা আৰু প্ৰাণী কলা কিন্তু সম্পূৰ্ণ বেলেগ বেলেগ। এতিয়া উদ্ভিদ কলাৰ বিষয়ে যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে আমি কি গম পাওঁ? উদ্ভিদ কলাত সাধাৰণতে কি থাকে? ভাজক কলা। উদ্ভিদ কলাৰ ভাগ হ'ল 1 নম্বৰ ভাজক কলা আৰু 2 নম্বৰ কি? স্থায়ী কলা। অৰ্থাৎ কলা দুই প্ৰকাৰৰ, এটা হ'ল উদ্ভিদ কলা, আনটো হ'ল প্ৰাণী কলা। উদ্ভিদ কলাৰ আকৌ দুটা ভাগ আছে, এটা হ'ল ভাজক কলা, আনটো হ'ল স্থায়ী কলা। আকৌ স্থায়ী কলাৰ দুটা ভাগ পাম আমি, সেই দুটা হ'ল, এটা হ'ল সৰল স্থায়ী কলা, আনটো হ'ল জটিল স্থায়ী কলা। ভাজক কলা আৰু স্থায়ী কলা। স্থায়ী কলাৰ ভাগ দুটা হ'ল সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা। আকৌ ভাজক কলাৰ কেইটামান ভাগ আছে, সেইকেইটা হ'ল 1 নম্বৰ অগ্ৰজ ভাজক কলা, 2 নম্বৰ নিবেশিত ভাজক কলা, 3 নম্বৰ পাৰ্শ্বীয় ভাজক কলা। তোমালোকে কনফিউজ নহবা, যেতিয়া আমি কলাৰ বিষয়ে আলোচনা কৰিম উদ্ভিদ কলাৰ ভিতৰত আমাৰ পৰিব ভাজক কলা আৰু স্থায়ী কলা। আৰু ভাজক কলাৰ সাব ভাগ কেইটা মানে সাব ডিভিজন কেইটা হ'ল অগ্ৰজ ভাজক কলা, নিবেশিত ভাজক কলা আৰু পাৰ্শ্বীয় ভাজক কলা। আকৌ 2 নম্বৰ স্থায়ী কলাৰ সেই কেইটা ভাগ কেইটা হ'ল সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা। আকৌ সৰল স্থায়ী কলাত উদ্ভিদৰ ক্ষেত্ৰত তোমালোকৰ কি পৰিব? সৰল স্থায়ী কলাত পৰিব, উদ্ভিদৰ সৰল স্থায়ী কলাত কোনবিলাক পৰিব জানানে? সৰল স্থায়ী কলা। আমি জানো যে উদ্ভিদৰ বংশবৃদ্ধি হয়, উদ্ভিদৰ এজোপা উদ্ভিদ প্ৰথমতে সৰু পুলি হিচাপে থাকে, লাহে লাহে উদ্ভিদজোপা ডাঙৰ হৈ এডাল ডাঙৰ বৃক্ষ ৰূপ ধাৰণ কৰে। কেনেকে নহয়? কিন্তু উদ্ভিদজোপাৰ বংশবৃদ্ধি যে হয়, উদ্ভিদজোপা একেদৰে স্থানতে থাকে, লৰচৰ নকৰে। কিন্তু কেনেকে তাৰ মানে হয় যে উদ্ভিদ এজোপাৰ কিছুমান কলা থাকে আৰু এই কলাবোৰে উদ্ভিদজোপাক বিভিন্ন দিশত তাৰ মানে আগবাঢ়ি যোৱাত বা বৃদ্ধি হোৱাত সহায় কৰে। এজোপা গছ যে একে ঠাইতে ৰৈ থাকে, ৰৈ কিনে মানে বংশ বৃদ্ধি কৰে কিছুমান কলাৰ সহায়ত, সেইটো কাম সম্পূৰ্ণ হয়। আৰু সেইবিলাকে হ'ল সৰল স্থায়ী কলা। সৰল স্থায়ী কলাৰ ভাগ কেইটা হ'ল পেৰেনকাইমা, 2 নম্বৰ কলেনকাইমা আৰু 3 নম্বৰটো হ'ল স্ক্লেৰেনকাইমা। এই তিনিটা পৰিছে তোমাৰ সৰল স্থায়ী কলা আৰু ইয়াৰ সহায়তে উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো বজাই ৰখাত সহায় কৰে। আৰু যেতিয়া আমি জটিল স্থায়ী কলাৰ কথা আলোচনা কৰিম, জটিল স্থায়ী কলাত পৰিব তোমালোকৰ জটিল স্থায়ী কলা। ইয়াতে পৰিব 1 নম্বৰতে তোমালোকৰ জাইলেম আৰু ফ্লোয়েম। তোমালোকে প্ৰায় শুনি থকা জাইলেম আৰু ফ্লোয়েম। জাইলেম আৰু ফ্লোয়েমে কি কৰে? জাইলেম আৰু ফ্লোয়েমে সাধাৰণতে উদ্ভিদ এজোপাৰ আহাৰ যোগানত সহায় কৰে, হয়নে? জাইলেম আৰু ফ্লোয়েমৰ মেইন কাম কি? যে উদ্ভিদ এজোপাৰ আহাৰ যোগান ধৰাত জাইলেম আৰু ফ্লোয়েমে ভাগ কৰে। আকৌ জাইলেমৰ কেইটামান ভাগ আছে,
সেইকেইটা তোমালোকে পঢ়ি চাবা। আৰু ফ্লেমৰ কেইটামান ভাগ আছে 4টা। মেইনলি জাইলেম, তোমালোকৰ এক্সামত আহিব যে জাইলেম আৰু ফ্লেমৰ কাম কি, বা ফ্লেমে কিদৰে উদ্ভিদ এজোপাৰ খাদ্য যোগানত সহায় কৰে। এইখিনি আমাৰ কি আছিলে, এই গোটেইখিনি কথা আছিলে আমাৰ উদ্ভিদ কলাৰ বিষয়ে। এতিয়া আমি আলোচনা কৰিব লাগিব প্ৰাণী কলাৰ বিষয়ে। প্ৰাণী কলা সাধাৰণতে কেইটামান ভাগৰ দ্বাৰা বিভক্ত হৈ আছে। প্ৰাণী কলাত কি মেইনলি থাকিব, প্ৰাণী কলাৰ 4টা ভাগ পোৱা যায়। সেইকেইটা হ'ল, এটা হ'ল আচ্ছাদক কলা, দুই নম্বৰটো হ'ল সংযোজক কলা, তিন নম্বৰটো হ'ল পেশী কলা, 4 নম্বৰটো হ'ল স্নায়ু কলা। আমি জানো জীৱ জগতৰ প্ৰত্যেকটা প্ৰাণীৰ সাধাৰণতে কি বোলে, ওপৰৰ ভাগত কি থাকে, এখন ছাল থাকে, হয়নে? আৰু এই ছালখনে আমাক কি কৰে, ছালখনে আমাৰ ভিতৰৰ বস্তুখিনি একো যেন বাধা নপৰে বা আমি যেন কষ্ট নাপাওঁ, এই ছালখনে আমাক সহায় কৰে। আৰু এই ছালটো কিহৰ, স্কিন, অৰ্থাৎ স্কিনটো কি কলাৰ অন্তৰ্ভুক্ত, আচ্ছাদক কলাৰ অন্তৰ্ভুক্ত। 2 নম্বৰটো কি হ'ল, 2 নম্বৰটো হ'ল সংযোজক কলা। সংযোজক কলাৰ উত্তম উদাহৰণ হ'ল তেজ এবিধ, আমি প্ৰত্যেকেই জানো তেজ এনেকুৱা এবিধ কলা যিয়ে মানুহৰ শৰীৰত এক আৱশ্যকীয় ভূমিকা পালন কৰি আহিছে। আৰু তেজত কি পোৱা যায়, তেজত সাধাৰণতে লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা থাকে। আৰু তেজ হ'ল কিহৰ উদাহৰণ, তেজ হ'ল এবিধ সংযোজক কলাৰ উদাহৰণ। 3 নম্বৰটো হ'ল পেশী কলা। পেশী কলা কি, আমাৰ শৰীৰত মাংস পেশী থাকে, ছালৰ তলত কি থাকে, মাংস থাকে। আৰু এই মাংসখিনি কি কলাৰ অন্তৰ্ভুক্ত, এই মাংসখিনি হ'ল পেশী কলাৰ অন্তৰ্ভুক্ত। আৰু শেষত আটাইতকৈ আমি প্ৰত্যেকেই জানো যে আমাৰ দৈনন্দিন জীৱন যাপন কৰোঁতে প্ৰাণী জগতক হেল্প কৰি থকা এবিধ কলা হ'ল স্নায়ু কলা। আৰু স্নায়ু কলাই কি কৰে, আমাক স্নায়ু প্ৰেৰণ কৰি থাকে। আৰু স্নায়ু ক'ৰ লগত জড়িত হৈ থাকে, আমাৰ ব্ৰেইনৰ লগত জড়িত থাকে। ইয়াতে কিছুমান নিউৰন আৰু এক্সন থাকে, আৰু এইবিলাকে আমাক উদ্দীপনা যোগত সহায় কৰে। উদাহৰণস্বৰূপে আমি ক'ৰবাত ৰাস্তাৰে খোজকাঢ়ি গৈ আছো, গৈ থাকোঁতে আমি উজতি খালো, অৰ্থাৎ শিল এটাত উজতি খালো। তেতিয়া আমি লগে লগে গম পালো যে কোনডোখৰ ঠাইত আমি উজতি খাইছো। আমি খোজকাঢ়ি গৈ থাকোঁতে আমি ভৰিৰ আঙুলিত দুখ পালো, কিন্তু আমিতো এনেকে নাভাবো ন আমাৰ হাতৰ আঙুলিত দুখ পালো, এইটোতো আমি কেতিয়াও নাভাবো। তাৰ কি, আমাক সেই স্নায়ুক প্ৰেৰণ কৰিছে ব্ৰেইনত যে আমি দুখটো ক'ত পাইছো, আমি ক'ত আমাৰ চেনচিটিভিটিটো হৈছে, অৰ্থাৎ ভৰিত হৈছে। এই গোটেইখিনি কাম আমাক কিহে আমাক জনাইছে, স্নায়ু কলাই জনাইছে। গতিকে আজি আমি কি কলাৰ বিষয়ে আলোচনা কৰিলো, বিশেষকে আমি উদ্ভিদ কলা আৰু প্ৰাণী কলাৰ বিষয়ে আলোচনা কৰিলো। এইখিনিয়ে তোমালোকৰ ইম্পৰ্টেণ্ট কথা। এই কলা সম্পৰ্কীয় কথাৰ ভিতৰত তোমালোকৰ প্ৰাণী কলাৰ বিভাগ কেইটা পালো, উদ্ভিদ কলাৰ বিভাগ কেইটা পালো। আৰু এইখিনি কৈয়ে আজি